তেওঁ ৰঞ্জন চেতিয়া যিকোনো সমাজৰ ক্ষেত্ৰত ৰাইজৰ ক্ষেত্ৰত গৈ সকলো কাম কাজ গোটেই ৰাইজে নিজে আহি নিজে লাগিছে। আমি নাজানো তাৰ স্বাৰ্থৰ কাৰণে আমি আহিছোঁ। অতি কোমলীয়াতে সেই মৃত্যু পাতিলে আজি তাৰ গায়নে বায়নে মৃত্যুৱে ভকতে ঘৰ কৰিছে। মোৰ চকুৰে পানী পৰিছে। এনেকুৱা অমূল্য বয়সত এটা আজি মৃত্যু হৈ গৈছে। তেওঁ আত্মা এজন শান্তি পাওক, তাৰ আত্মা শান্তি হওক। যিজন আহি থৈ গৈছে সিজন আজি আত্মা নহয়। আমি আশীৰ্বাদে দিছোঁ। যিমানখিনি মানুহ আহিছে, যিমানখিনি গায়নে বায়নে আজি ভকতৰ নিচিনা আহি পাইছে, তাৰ সৌভাগ্য ভাল হওক, আত্মাই সুখ আজি কেইবামানৰ কামনা মনৰ দুখ পোৱা কৰিছে আৰু মোক ক'বলগীয়া নাই। ঘৰলৈ গৈছিলেও আমাৰ ল'ৰাটোৰ লগতে সৰহ ল'ৰা একেই, সোঁহাত বাওঁহাত তেওঁ ইমান মৰমীয়া ল'ৰা আছিলে। এটি মিটিও ইমান ভাল পুত্ৰ আছে, ইমান জল্দি যে মৰিব বুলি আমি ভবাই নাই তাক। কামতে থাকে, ৰাজধানী কৰে, হলিয়াও নকৰে, বুঢ়ীহঁতৰ তামোল খাই গামোচাখন খুলি নিজৰ মতে খাই বৈ আকৌ ৰাজধানী কৰে। এখন সকামতো নোযোৱাকৈ নাথাকে। কি কৰিবি আৰু যা গ'লগৈ আৰু কৰিবলৈতো উপায় নাই। ল'ৰা মাকজনী আছে, আকৌ বায়েকহঁত আছে, চবেই মানে দুখ প্ৰকাশ কৰিছে গোপিনীসকলে। মানে কি হ'ল, ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত ৰঞ্জন চেতিয়া চবৰ লগত লাগি আছিলে। এতিয়া আমিও লগৰ সমনীয়াই, কিন্তু আজি বেয়া লাগিছে। কি কৰিম, উপায়টো নাই। যাৰ যিটো মৃত্যুটো আগপিছ আছেই, হয়তো তাৰ ইমানখিনিয়ে সময় বুলি আমি মানি ল'ব লাগিব, নহয় জানো? আজি চকুপানীকে ওলাই আছে, তাৰ কাৰণে ইমানে মৰম। আমাক কথাত খালী ফালে গ'লে এপালো খালী সন্দেহ খাব, আকৌ যাব আহিব, যিকোনো কামত সহায় কৰিব। এনেকুৱা হৈছে ল'ৰাটো এতিয়া কেনেকৈ মৰিব পাৰে, সেইকাৰণে সৰু কেনে কম পাৰোঁ। চবেই দিয়া ভালেই আছিলে, ভালেই লাগিছিলে ল'ৰাটো। ভাল আছিলে, প্ৰতিটো ক্ষেত্ৰতে ৰাইজৰ পিছত গৈছিলে। তেওঁ নমতাকো মাতে, নমতাকো মাতিছিলে। সোনকালে যাবলৈ ভবাই নাছিলোঁ। সহায় সুযোগ কৰে, সহায় গোটেইবোৰকে তেওঁ লগতে মিলাপ্ৰীতি আছিলে। নিজৰ কুটুমসকলৰ ইমান সমাজ কুটুমসকল নিজৰ বহুত পাইছে তেওঁ। আজি গোটেই কুটুমসকল আহিছে তেওঁ লগলৈ, যিসকল ল'ৰালৈ গৈছে সেইকাৰণে ভালে কুশলে যেন তেওঁ নিজৰ সদগতি লাভ কৰি থাকক, আত্মাই সদগতি লাভ কৰক আৰু আমি সেইখিনিয়ে কামনা কৰিলোঁ। তাৰ মনত বহুত দুখ, সেনেকৈ দুখ হৈয়ে সি মানে সেনেকৈ যাবলৈ হ'ল। ইমান সৰু বয়সতে কেলৈ গ'ল? নিদিলেও লাগিব তাক নিদিলেও লাগিব তাৰ। এইফালে অন্তৰ জ্বলিছে, তেওঁ অন্তৰ জ্বলি মুঠতে হেৰি এদা হ'ব। খাবলৈ ল'বলৈ নাপাব, খাবলৈ ল'বলৈ নাপায়। মনটো বেয়াই লাগিছে। ল'ৰা এটা থাকি গৈছে, ল'ৰাটো খুব ধুনীয়াকৈ হাই ছেকেণ্ডেৰী পাছ কৰিছে। কৰিম নে সুখে কৰিম, নহয় জানো? নিউ পায় তাৰপৰা সি মৰিব দিনা মোৰ ঘৰত কৰে, ৰাতিপুৱা ভাত খাই আহিছে আৰু গধূলি সি মৰিছে। যিকোনো কামত যায় ন। ৰান্ধনি এখন লাগিছে। কিমান দেৰি হ'ল লগা আপোনালোকৰ? দুঘণ্টাত সব হৈ গ'ল। আৰু এনেই মানুহজন ঠিক আছিলে ন ৰঞ্জন চেতিয়া? হা? অঁ অঁ ভাল লাগে ন। সকলো এতিয়া কি হ'লগৈ? পাচলি এইবিলাক পাচলি হ'লগৈ, সকলো ডাল হ'লগৈ, মাছ ফ্ৰাই ন। ইয়াৰ আমাৰ ৰঞ্জনৰ মাক আৰু ইয়াৰ পুত্ৰ। কিবা ক'বা নি? সকামখন ভালে কুশলেতো হ'লগৈ আৰু হৈছে মানে ভাল লাগিছে। ইমানখিনি আমাৰ ঘৰৰ মানুহ গোট খাইছে একেলগে। হয় হয়। আৰু এই মানুহখিনি আমাৰ তাৰিখৰ সকলো দেখি ভাল লাগিছে। এইটো মানে মুহূৰ্তত আহিছে, ভাল লাগিছে। আপুনি ক'ব নেকি যি হ'ব? ইয়াৰ অতিথিসকলে এতিয়া
হয় ভকতৰ পৰিছে ইয়াৰ ৰঞ্জন চেতিয়া আছিলে তেওঁ সকলোৱে বাৰ্তা